আমি সদায় কৈ আহিছোঁ যে এই বিৰোধী দলৰ যিটো মিত্ৰতা ইয়াত একো নতুনত্ব নাই। যদি কিবা নতুনত্ব থাকিলেহেঁতেন ৰাজনৈতিক দৃষ্টিকোণৰ পৰা, তেতিয়াহ'লে শাসক দল হিচাপে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী দল হিচাপে আমি বিৰোধীয়ে কি কৰিছে তাৰ বিষয়ে হয়তো কিছু পৰ্যবেক্ষণ কৰাৰ অৱকাশ বা থল এটা থাকিলেহেঁতেন। কিন্তু এই যে বিৰোধীৰ ঐক্যৰ কথা আপোনালোকে কৈ আছে, অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ আৰু অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, এখেতসকলৰ এই যে মিত্ৰতা বিগত বছৰ বছৰ ধৰি লিলি হোটেলত আমি দেখি আহিছোঁ। এতিয়া লিলি হোটেলৰ এই কথাখিনিতো নতুন নহয়। এতিয়া হয়তো লিলি হোটেলখন তেওঁলোকে লাজ পায় আজিকালি বহিবলৈ। লিলি হোটেলৰ পৰা হয়তো কোনোবা মিলি হোটেললৈ গৈছে, কিন্তু তেওঁলোকৰ এজেণ্ডা, তেওঁলোকৰ মুখকেইখন, তেওঁলোকৰ গোটেই এই মিলন, যিটো বহুতে মহামিলন বুলি কৈছে, এই মিলনটো পুৰণা। আৰু প্ৰত্যেকবাৰেই এই মিলনটো আমি দেখি আহিছোঁ। প্ৰত্যেকবাৰে ৰাইজে তেওঁলোকক মিয়া প্ৰীতিৰ বাবে আৰু তেওঁলোকৰ কোনো এজেণ্ডাবিহীন যাত্ৰাৰ বাবে তেওঁলোকক সদায় ৰিজেক্ট কৰি আহিছে। প্ৰত্যেকটো উপনিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন, আমাৰ নগৰ নিকায় নিগমৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত এই বিৰোধীসকল সদায় বহে, আমাক গালি পাৰে আৰু ৰাইজে তেওঁলোকক বিকাশ আৰু সুৰক্ষাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে তেওঁলোকক সদায় নৎসাৎ কৰি আহিছে। গতিকে নতুনত্ব নাই বাবেই মোৰ নতুন বক্তব্য একো নাই। মই এইটোৱে আশা কৰিছোঁ আৰু মই দৃঢ় বিশ্বাসী, ৰাইজে তেওঁলোকৰ এই অহৈতুক মিয়াপ্ৰীতি, তেওঁলোকৰ বিকশিত অসম, সুৰক্ষিত অসম গঢ়াত আমি যিদৰে সমৰ্পিতভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰি আগুৱাই গৈছোঁ, আমাক বাধা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ যি অপচেষ্টা, তাক পুনৰবাৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিব বুলি আমি বিশ্বাসী আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সাধাৰণ কথা, আমি কৈছোঁ যে খিলঞ্জীয়া মানুহৰ ভূমি, চৰকাৰী ভূমি, সত্ৰ, নামঘৰ, বনাঞ্চলৰ ভূমি মিয়াই দখল কৰিছে, আমি উচ্ছেদ কৰিম। তাত এই মিত্ৰজোঁট যাৰ কথা আপোনালোকে কৈছে, তেওঁলোকে কৈছে যে নহয়, উচ্ছেদ কৰিব নালাগে, মানৱীয় দৃষ্টিকোণৰ পৰা চোৱা হওক। গতিকে আমি কৰি আছোঁ বেদখল মুক্ত, তেওঁলোকে কৰিব বিচাৰিছে নহয়, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া হওক। আমি কৈছোঁ এলিভেটেড কৰিডৰ হ'ব, বন্যজীৱৰ জীৱন ৰক্ষাৰ বাবে। তেওঁলোকে কৈছে, গৌৰৱ গগৈ কি কৈছে, নাই এইবিলাক এলিভেটেড কৰিডৰ কিয় বনাইছে, ধূলি বালি উৰিলে পলিউশ্যন হ'ব। গতিকে আমি যিমানেই সুৰক্ষাৰ কথা কওঁ তেওঁলোকে বা বিকাশৰ কথা কওঁ, তেওঁলোকৰ তাৰ বিৰুদ্ধাচৰণ কৰে। গতিকে আমি ভাবোঁ এই পুৰণি মিত্ৰ জোঁট যি মাজে মাজে ইলেকশ্যনৰ আগত একত্ৰিত হয়, তাত নতুনত্ব নাই। তেওঁলোকৰ এজেণ্ডা স্পষ্ট। আমি কৈ আছোঁ বেদখল মুক্ত হ'ব লাগে, তেওঁলোকে কৈছে মানৱীয় দৃষ্টিকোণৰ পৰা উচ্ছেদ বন্ধ হ'ব লাগে। আমি কৈছোঁ কাজিৰঙাৰ গড় হত্যা বন্ধ হওক, এলিভেটেড কৰিডৰ হওক, তেওঁলোকে কৈছে এইবিলাক হ'ব নালাগে। আমি কৈছোঁ আমি যেতিয়ালৈকে থাকোঁ নাৰী সবলীকৰণৰ কাৰণে আমি অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা আঁচনিলৈকে, কৃষক সন্মান নিধিৰ পৰা বাবু আঁচনিলৈকে আমি আঁচনিবিলাক দি যাম। তেওঁলোকে কৈছে যে হিতাধিকাৰী কিয় সৃষ্টি কৰিছে, অৰুণোদয় আঁচনি বন্ধ হ'ব লাগে, নিযুত মইনা আঁচনি বন্ধ হ'ব লাগে। গতিকে ৰাইজ আমাৰ লগত আছে। আমি পুনৰবাৰ কৈছোঁ এই সুযোগতে যে কংগ্ৰেছ তথা তেওঁলোকৰ বিৰোধীয়ে যিমানেই চেষ্টা নকৰক, যিমানেই লিলি হোটেলত মিলিত নহওক কিয়, অৰুণোদয় আঁচনি তেওঁলোকে চক্ৰান্ত কৰি বন্ধ কৰিব নোৱাৰে, তেওঁলোকে নিযুত মইনা আঁচনি বন্ধ কৰিব নোৱাৰে। আমাৰ আৰ্থিকভাৱে সংগ্ৰামত ব্ৰতী লোকসকলৰ বাবে যিমান আৰ্থিক সবলীকৰণৰ কাম আমি কৰিছোঁ, গৃহ নিৰ্মাণৰ পৰা বাট পথ দলং, এইবিলাক সদায় হৈ থাকিব। হাজাৰ কংগ্ৰেছীৰ চেষ্টাই, তেওঁলোকৰ লিলি পাৰ্টিৰ চেষ্টাই কোনো ধৰণৰ ৰুধিব নোৱাৰে। তেওঁলোকৰ প্ৰতি আমাৰ গণতান্ত্ৰিক দৃষ্টিকোণৰ পৰা শুভেচ্ছা নিশ্চয় আছে, কিন্তু মিয়া প্ৰীতিৰ বাবে তেওঁলোক যে পুনৰ প্ৰত্যাশিত হ'ব সেইটো নিশ্চিত।